চাওক মানে মই নিউজটো চাইছোঁ, মই যোৱা ৰাতি নিউজখন পাইছোঁ তেনেকৈ যে হাৰানুৰ ৰছী তেওঁ ভুৱা পৰীক্ষাৰ্থী হিচাপে তাৰ পৰা মানে হৈছে মানে অৱতীৰ্ণ হ'ব খুজিছিলে আৰু আটকো হৈছে। আৰু ইতিমধ্যে 4টা পৰীক্ষা পাৰ হৈ গৈছিলে, 5 নম্বৰ পৰীক্ষাটো ধৰাত পৰিলে। কিন্তু চাওক ইয়াত মানে ক'বলগীয়া ধৰক মোৰ ফালৰ পৰা একো নাই, কাৰণ এইটো আইনে সেইটো বিচাৰ কৰিব নিশ্চয়। কিন্তু তেওঁ কিন্তু আচলতে কামটো এনেকুৱা কৰিব নালাগিছিলে নম্বৰ 1। আৰু তেওঁ আমাৰ ষ্টুডেণ্ট আছিলে, তেওঁ আমাৰ অৰুণাচিত মহাবিদ্যালয়ৰ পৰা BA পাছ কৰি গৈছে। আৰু ইয়াতে তেওঁ KK সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ আণ্ডাৰত এইবাৰ 3rd ছেমিষ্টাৰ তেওঁ পঢ়ি আছে। গতিকে সেইজন ল'ৰাই আকৌ মেট্ৰিক পৰীক্ষাত বহাটো এটা অদ্ভুত নৱোৎনাচক ঘটনা হৈছে। আৰু এইটো ধৰক মানে এটা আইন বিৰুদ্ধ কাম। আমাৰ ভাৰতীয় আইন ব্যৱস্থাটো কেতিয়াও বয়স ফাঁকি দিয়াটো ছাপোৰ্ট নকৰে। গতিকে এটা খুব এটা জঘন্য কাম এটা হৈছে। হয়, এইটো এটা দুৰ্ভাগ্যজনক কথা হৈছে, কাৰণ আমাৰ মহাবিদ্যালয়ৰ প্ৰবক্তা শ্ৰী অৰূপ দাস তেখেতে তাতে নিৰীক্ষকৰ দায়িত্বত আছিলে। কিন্তু মই শুনা পোৱা মতে বা আপোনালোকে যিখিনি কৈ আছে সেইটো হয়, ময়ো আচৰিত হৈছোঁ। তেখেতেও চিনি পাব লাগিছিল আচলতে, কিন্তু কিয় বা চিনি পোৱা নাই সেইটো ধৰক তেওঁৰ ব্যক্তিগত কথা হ'ব। কিন্তু ল'ৰাজন কিন্তু আমাৰ কলেজ গেটৰ সন্মুখতে তেওঁ এটা কম্পিউটাৰ দোকানো চলায়, DTVৰ দোকানো চলায়। তাত আমি সকলো মতে পাই থাকোঁ, ইয়াৰে কলেজৰ ওচৰতে ঘৰটো। গতিকে এটা শান্তশিষ্ট ল'ৰা বুলি আমি জানিছিলোঁ, যিমান অদ্ভুত ভয়ংকৰ এটা কাম তেওঁ কৰিব পাৰে বুলি ভবাই নাছিলোঁ। কিন্তু হয়, ল'ৰাজনক বহুতেই চিনি পায়। আমাৰ যিজন নিৰীক্ষক আছিলে শ্ৰী অৰূপ দাস, তেওঁ চিনি পাব লাগিছিলে। হয়তো কিবা কাৰণত চিনা নাই, সেইটো তেওঁ জানিব, বা আপোনালোকে নিশ্চয় খবৰটো লৈছে বা ল'ব পাৰিব। তেখেতেও কলেজত আছে। নাই, সেইটো ধৰক একান্ত তেওঁৰ কথা, কাৰণ সেই সময়ত সেইটো নাজানো মই। তাৰমানে তাতে যে তেওঁ পৰীক্ষা দি আছে বা তেওঁ যে চিনাক্ত কৰিব নোৱাৰিলে, সেইটো আমি এতিয়া ক'ব পাৰিম তেওঁ চিনি পাব লাগিছিলে বা ধৰিব লাগিছিলে। আকৌ নতুন যোনজন এছঅ' তাত এপইণ্ট কৰিছে, এই যোৱাকালি নতুন যে এছঅ', তেখেতে সেইটো মানে ফাইণ্ড আউট কৰিলে বা তেওঁ কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল। কিন্তু এই ক্ষেত্ৰত হয়, এটা প্ৰশ্ন উত্থাপন হয়, হোৱাটো স্বাভাৱিক, যে যিহেতু অৰূপ দাস আমাৰ কলেজৰে শিক্ষক বা তেওঁ হাৰানুৰ ৰছীত আমাৰ ছাত্ৰ আছিলে, বৰ্তমান তেওঁ অধ্যয়নৰত আছে, এইটো চিনি পাব লাগিছিলে। এটা প্ৰশ্নবোধক চিন এটা আহে, কিন্তু এইটো ধৰক মানে আপোনালোকে আছে, আইন ব্যৱস্থাই আছে, আপোনালোকৰ প্ৰতি দিছোঁ, ইয়াত মোৰ ক'বলগীয়া একো নাই। চাওক, এইটোতো হয়েই বাৰু, এইটো কাৰণ মানুহ এজন বা ল'ৰাজনক দেখাবলৈ আমি বয়সটো ধৰিব পাৰোঁ। আৰু আমি ইমান বছৰে শিক্ষকতা কৰি আছোঁ, আমাৰ ধৰক ডিগ্ৰীত যিসকল ল'ৰা ছোৱালী এডমিশ্যন ল'ব, আৰু ইয়াতে ধৰক মানে এই খুব এটা বেছি দিন যদি থাকে, মানে কি কয় গেপছ থাকে, তেওঁলোকে এডমিশ্যনত দিব নোৱাৰি। গতিকে 30 বছৰীয়া ল'ৰা এটাই যেতিয়া 16 বছৰৰ লৈ পেলাই যেতিয়া 9ত বা 10ত এডমিশ্যন লৈ পেলাই পৰীক্ষাত অৱতীৰ্ণ হ'ব ওলাব, তেতিয়াতো ডেফিনেটলি ধৰক হেডমাষ্টাৰজনে তাক জানিবই লাগিব, কাৰণ তাত যিখিনি ডকুমেণ্ট ছাবমিট কৰা যায় তেওঁ তাক জানিবই লাগিব। সেইটো কিন্তু মই ভাবোঁ। তেওঁ কিমান চনটো মই এই মুহূৰ্তত নাজানিম, কিন্তু তেওঁ কিন্তু এতিয়া আমাৰ MA কৰি আছে আমাৰ ইয়াতে KK সন্দিকৈ আণ্ডাৰত। কিন্তু অৰূপ দাসে নাই, একচুৱেলি তেওঁ যদি তেওঁক চিনি পাইছিলে বা বয়সটো তেনেকৈ 16 বছৰ কৰিছে, তেতিয়াহ'লে তেওঁ লগে লগে সেইটো এটা ব্যৱস্থা ল'ব লাগিছিলে মই ভাবোঁ। বা তাৰ যিজন চেণ্টাৰ ইনচাৰ্জ আছিলে তেখেতক অৱগত কৰাব লাগিছিলে, কাৰণ তাতে বয়স এডমিটত থাকিলে বুলি যে মানে তেওঁ মানে শুদ্ধ, এইটোতো নহয়। কাৰণ তেওঁতো বয়স এটা ফাঁকি দিছে, তেওঁ অপৰাধ কৰিছে। যদি এইখিনি তেওঁ দৃষ্টিগোচৰ হৈছিলে, নিশ্চয় তেওঁ ব্যৱস্থা ল'ব লাগিছিলে। নহ'লে আমাৰ যোনজন পৰীক্ষা কেন্দ্ৰৰ ইনচাৰ্জ আছে, অফিচাৰ ইনচাৰ্জ, তেওঁক জনাব লাগিছিলে, নহ'লে IS ছাৰক জনাব লাগিছিলে বিষয়টো। মই তেনেকুৱা কথা ঠিক কৈছে, এটা প্ৰশ্নবোধক এটা কথা সকলোৰে মাজত আহি আছে, মোকো বহুতে ফোন কৰি আছে, গম পাই আছে, আপোনালোকেও আহিছে। তো বাকীখিনি আইনৰ হাতত গৈছে, আইনে নিশ্চয় এটা ওলাব, ৰাস্তা ওলাব, ব্যৱস্থা এটা ল'ব নিশ্চয়।